আপোনালোকে গম পায় যে বাল্য বিবাহ ৰোধৰ কাৰণে আৰু আমাৰ আজি যিহেতু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস আছিল, এই দুইটা আমি একেলগে আমাৰ স্থানীয় চিলাপথাৰৰ TMPK, MMK আৰু TMMMKৰ লগত লগ লাগি যৌথভাৱে আৰক্ষী প্ৰশাসনে ইয়াত আমি অনুষ্ঠিত কৰিলোঁ। আৰু ইয়াত আমাৰ ৰাইজৰ লগতে আমাৰ আশা কৰ্মীসকল আহিছিলে, স্থানীয় আমাৰ যিসকল সচেতন ব্যক্তি তেওঁলোক আছিলে, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আছিলে আৰু আমাৰ গাঁওৰক্ষী বাহিনীৰ সকলোখিনি ইয়াত এই অঞ্চলত উপস্থিত আছিলে আজিৰ সভাখনত। আৰু আমি এটাই মেছেজ দিব খুজিছোঁ যে আমি লাহে লাহে সকলোৱে মিলি ৰাইজক সজাগ কৰিব লাগিব আৰু আমাৰ প্ৰতিখন স্কুলতো এই বাৰ্তাটো যাব লাগিব যাতে আমি এই বাল্য বিবাহ যিটো আমাৰ সমাজত সকলোৰ কাৰণে এটা ব্যাধি হিচাপে চিহ্নিত হৈছে সেইটো নিৰ্মূল কৰিব লাগিব। আৰু ড্ৰাগছৰ ক্ষেত্ৰতো নৱপ্ৰজন্ম যাতে আসক্তি নহয় তাৰ কাৰণে আজি সকলো সমল ব্যক্তিক লৈ য'ত নেকি আমাৰ লিগেল ছাৰ্ভিচ এডভাইজাৰী বৰ্ডৰ এডভকেটো আছিলে, আমাৰ সমল ব্যক্তিসকলে আজি ইয়াত সকলোৱে বক্তব্য ৰাখিছে আৰু আমাৰ সকলোৱে মত পোষণ কৰিছে যে আমি ইয়াৰ বিৰুদ্ধে সদায় আমি মাৰবান্ধি থিয় দিম আৰু প্ৰশাসনৰ ফালৰ পৰাও আমি জনসাধাৰণৰ লগত থাকি আজি যেনেকৈ আমাৰ TMPKৰ চেণ্ট্ৰেল প্ৰেচিডেণ্টো আহিছিলে, তেখেতৰো আমি সহায় সহযোগ পাইছোঁ। গতিকে আমি সকলোকে লগত লৈ এই ড্ৰাগছৰ বিৰুদ্ধে আৰু বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ ৰাখিম। ধেমাজি আৰক্ষী প্ৰশাসন আৰু আমাৰ জাতীয় সংগঠনৰ নেতৃত্বত গাঁও সমাজৰ আই মাতৃ আৰু কলেজীয়া শিক্ষাৰ্থীসকলৰ সহযোগত আমি বাল্য বিবাহ প্ৰতিৰোধৰ কাৰণে আমি সজাগতা সভা ইয়াতে আহ্বান কৰিছোঁ। উদ্দেশ্য এটাই যে আমাৰ যি গাঁও সমাজত প্ৰচলিত বা যি বাল্য বিবাহ প্ৰথাটো বন্ধ হ'ব লাগে। এই বাল্য বিবাহৰ জৰিয়তে বহু আমাৰ উঠি অহা প্ৰজন্ম যি প্ৰতিভাশালী, যি ভৱিষ্যতে ৰঞ্জুন পেগু হ'ব, লাভলীনা বৰাগোহাঁই হ'ব, এনেধৰণৰ প্ৰতিভাশালী আমাৰ কন্যাসকলক যি কম বয়সতে বিয়া দি যি ধ্বংসৰ বাবে যি আমাৰ চলি আহিছে, সেই বাল্য বিবাহ আমি প্ৰতিৰোধ কাৰণে টাকা মিচিং পইণ্ট কেবাং মিচিং নিমাক কেবাং টাকা মিচিং বিভাগ কেবাঙে অহৰহভাৱে আন্দোলন চলাই আছোঁ। আজি আমি এই সজাগতা সভাৰ জৰিয়তে গাঁৱে গাঁৱে আমি সজাগতা সভা অনুষ্ঠিত কৰি যে বাল্য বিবাহ প্ৰতিৰোধৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু সমূহ ৰাইজক এই ক্ষেত্ৰত সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু যে যি অবাধভাৱে প্ৰচলিত হোৱা ড্ৰাগছৰ অভিযানত যি ৰাইজে আমাক সহায় সহযোগিতা কৰিছে তাৰ কাৰণে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়ত টাকা মিচিং পইণ্ট কেবাং আৰু মিচিং নিমাক কেবাং টাকা মিচিং নিমাক কেবাঙে এই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিব। তাৰ কাৰণে আপোনালোকৰ আৰু বুদ্ধিজীৱী ৰাইজৰ আমাৰ সহায় সহযোগিতাৰ প্ৰয়োজন। ইয়াতে আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে যিসকল ড্ৰাগছ আসক্ত আৰু যিসকল বিক্ৰেতাকাৰীসকলক আমি পুনৰ আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে সঠিক পথলৈ ঘূৰি আহক। যি আমাৰ যুৱ সমাজ, যি যুৱ সমাজে ভৱিষ্যতৰ দেশৰ এক সুস্থ নাগৰিক গঢ়াত যি আমাক গঢ়িব, এই যুৱ সমাজসকলক আপোনালোকে ধ্বংস নকৰিব। আপোনালোকক কাটৰ অনুৰোধ জনাইছোঁ যে এতিয়াও সময় আছে, আপোনালোকে মূল সুঁতিলৈ ঘূৰি আহক, আপোনালোকে চিকিৎসা কৰক। যিসকল ড্ৰাগছ আসক্তকাৰী আছে সেইসকলে চিকিৎসা কৰক আৰু যিসকলে ড্ৰাগছ বিক্ৰেতাকাৰী সেইসকলক বিনম্ৰভাৱে আহ্বান জনাইছোঁ আপোনালোকে নৱপ্ৰজন্মক ধ্বংস নকৰিব। আৰু আপোনালোকে যদি আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনায় তেতিয়াহ'লে আপোনালোকৰ বিৰুদ্ধে আমি যিহেতু আন্দোলন আৰম্ভ কৰিছোঁ আৰু এই আন্দোলন আমি আৰু তীব্ৰতাৰ কৰিম। আৰু অনাগত সময়ত আপোনালোকে যদি নিজকে আত্মসমৰ্পণ আৰক্ষীৰ ওচৰত নকৰে বা নিজে যদি সংশোধন নকৰে তেতিয়াহ'লে আপোনালোকৰ ব্যৱস্থা জাতীয় সংগঠন হিচাপে আমি কঠোৰভাৱে ব্যৱস্থা ল'বলৈ আমি আগবাঢ়িম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।